ঘৰৰ পৰাই চাকৰিটো কৰিব পাৰিব অৰ্থাৎ আপুনি ঘৰতে এটা ক্লাছ কৰিছে অৰ্থাৎ ক্লাছ 3 ল'ৰা ছোৱালীখিনি আপুনি পঢ়াব লাগিব জব এডুকেশ্যন চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকক অফিচিয়েল এডভাৰটাইজমেণ্ট সকলোখিনি দেখুৱাম এই ভিডিঅ'টোত আৰু আমি আগতে কওঁ আমাৰ চেনেলটো যদি আপোনালোকে ফ'ল' কৰে 10 দিনতে আপুনি চাকৰি পাব কাৰণ 10টা এডভাৰটাইজমেণ্ট মুকলি হ'ব যিটো ৱৰ্ক ফ্ৰম হোম ৰিলেটেড আপোনালোকৰ চাকৰি মেনশ্যন থাকিব য'ত আপোনালোকৰ কোনো বাহিৰলৈ নোযোৱাকৈ আপোনালোকে নিজৰ ঘৰতে চাকৰি পাব পাৰিব চ' ফিজিক্সৱালাৰ ফালৰ পৰা অৰ্থাৎ এটা মেণ্টৰশ্বিপ প্ৰগ্ৰেম লঞ্চ হৈছে সকলোৱে জানে ফিজিক্সৱালা যিটো আলাস পাণ্ডে ছাৰৰ আপোনালোকৰ ইয়াতে ভেকেণ্ট মুকলি কৰিছে যিটো আজি লঞ্চ কৰা দুসপ্তাহ হৈছে 2 উইকছ হৈছে ইয়াতে দেখিছে আপোনালোকে একাডেমিক মেণ্টৰশ্বিপ অৰ্থাৎ ইয়াতে কেনেকুৱা ধৰণৰ মেণ্টৰ কৰিব লাগিব ক্লাছ 3 4 5 6 7 8 9 অৰ্থাৎ ক্লাছ 3 পৰা একেবাৰে 9ৰ ল'ৰা ছোৱালীক আপুনি যদি পঢ়াব পাৰে কিন্তু কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ বিচৰা নাই তাৰ বাবে আপোনালোকে ঘৰৰ পৰাই আপুনি অনলাইন ক্লাছ কৰিব লাগিব আৰু আপোনালোকৰ ফিজিক্সৱালাই মন্থলি পে'মেণ্ট কৰিব চ' গতিকে ভিডিঅ'টো বহুত ভাল হ'ব আপোনালোকে এই ভিডিঅ'টো নিশ্চিতৰূপে চাব কাৰণ আপোনালোকে এই সুযোগটো নেহেৰুৱাব বিশেষকৈ অসমৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে এই ভিডিঅ'টো বনোৱা হৈছে গতিকে ইয়াতে আপোনালোকৰ কেনেকুৱা ধৰণৰ ফুল টাইম এছ'চিয়েট কৰিব লাগিব সকলোখিনি ইয়াতে মেনশ্যন আছে মই ডিছকাছ কৰিম গতিকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক কাৰণ আমাৰ চেনেলটোৱে আপোনালোকক এনেকুৱা ধৰণৰ কিছুমান চাকৰি প্ৰাইভেটে হওক বা আজিকালি প্ৰাইভেট চাকৰি হ'লেও বহুত ডিমাণ্ড আছে যেনেধৰণে ফিজিক্সৱালা যদি আপোনালোকে এই মেণ্টৰশ্বিপ প্ৰগ্ৰেমটো ল'ব পাৰে দেন আপোনালোকে কোনো ধৰণৰ চাকৰি চিন্তা কৰিব নালাগে গতিকে আমি ভিডিঅ'টো সম্পূৰ্ণকৈ চাম কেনেকৈ এপ্লাই কৰিব লাগে কেনেকৈ প্ৰফাইল বনাব লাগে ভিডিঅ'টো শেষলৈকে চাব আৰু ইয়াতে আপোনালোকে সকলোৱে এপ্লাই কৰিব পাৰিব ক্লাছ 10 12 আৰু গ্ৰেজুৱেট তাৰ ভিতৰত ডিপেণ্ড কৰিব যে তেওঁলোকে কেনেকুৱা ধৰণৰ মানুহ বিচাৰে গতিকে ইয়াতে এলিজিবল কৰিছে সকলো ল'ৰা ছোৱালীকে গতিকে এই বিষয়টো আমি সকলোখিনি চাম আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো নিশ্চয়ৰূপে শ্বেয়াৰ কৰিব আৰু লাইক কৰিব ইয়াতে প্ৰথমতে যদি চাই একাডেমিক মেণ্টৰ যিটো 2 উইকছ এগ অৰ্থাৎ দুসপ্তাহ হৈছে আৰু আমি এনেকুৱা ধৰণৰ ফেক জব কেতিয়াও নিদিওঁ বহুতে কয় যে কমেণ্ট ছেকশ্যনত ফেক হয় নেকি আপোনালোকৰ আজিকালি বহুত ৰেষ্ট্ৰিকশ্যন আছে গতিকে কোনো ধৰণৰ ফেক বস্তু দিব নোৱাৰি একাডেমিক মেণ্টৰ উল্লেখ কৰিছে ইয়াতে দেখিছে লগোটো ফিজিক্সৱালা ইয়াতে উল্লেখ কৰিছে আপোনালোকৰ ৰিমোট মানে হৈছে আপুনি ঘৰৰ পৰাই চাকৰিটো কৰিব পাৰিব অৰ্থাৎ আপুনি ঘৰতে এটা ক্লাছ কৰিছে অৰ্থাৎ ক্লাছ 3 ল'ৰা ছোৱালীখিনি আপুনি পঢ়াব লাগিব আৰু সেই ক্লাছ 3 ল'ৰা ছোৱালীসকলক আপুনি ধৰি লোৱা ইংলিছ আপোনাৰ ভাল হয় মেথমেটিক্স ভাল হয় তেনে আপুনি ভালকৈ পঢ়াই পিনে ভিডিঅ'টো তেওঁলোকক দিব লাগিব তাৰ বাবে আপোনালোকক সকলোখিনি বস্তু দিব লেপটপ দিব আৰু লগতে আপোনালোকৰ বেকগ্ৰাউণ্ড ফিজিক্সৱালা টিচাৰ সকলোবিলাক আপোনালোকক তেওঁলোকে প্ৰভাইড কৰিব এতিয়া ৰিমোট লিখিছে আপোনালোকে গম পালে এইটো ৱৰ্ক ফ্ৰম হোম জব হয় ফুল টাইম হয় এছ'চিয়েট আৰু ইয়াতে স্কিল আপোনালোকৰ মেথমেটিক্স টিউটৰিং অৰ্থাৎ টিউশ্যন কৰিব লাগিব ইয়াতে যদি 8 মোৰত ক্লিক কৰোঁ দেন ইয়াতে যদি আপোনালোকে চায় স্কিল এছ'চিয়েটেড উইথ দ্য জব এতিয়া ধৰি লওক কমিউনিকেশ্যন ইংলিছ মেথমেটিক্স মেণ্টৰিং অনলাইন টিচিং প্ৰেজেণ্টেশ্যন স্কিল ছ'চিয়েল ষ্টাডিজ টিচিং টিউটৰিং আৰু ৰাইটিং আপোনালোকে ইয়াতে কোনটো স্কিল আছে আপুনি যদি টিউশ্যন কৰে তেতিয়া টিউটৰিং দিব পাৰে আপোনালোকে যদি আপোনাৰ আখৰখিনি ভাল হয় ৰাইটিং স্কিল আছে ধৰি লোৱা আমি যে ফিজিক্সৱালাৰ পৰা যিখিনি কোৰ্চ লওঁ তেতিয়া তেওঁলোকে PDF বনায় আৰু PDFখিনি হেণ্ড ৰিটেন নোটবিলাক কোনে বনায় তাৰ বাবে মানুহ ৰাখে অৰ্থাৎ আপুনি এই জবটো পাবৰ কাৰণে ৰাইটিং কৰিছে ধৰি লোৱা ৰাইটিং কৰিছে আপোনাৰ হেণ্ড ৰাইটিং বহুত ভাল হয় আপুনি ৰাইটিং কৰি পিনে যিটো অনলাইন ক্লাছ কৰিলে যিজন টিচাৰে সেই অনলাইন ক্লাছটোৰ নোটখিনি আপুনি হেণ্ড ৰিটেন বনাব লাগিব আৰু তেওঁলোকক আপলোড দিব লাগিব তেতিয়া তেওঁলোকে পে'মেণ্ট কৰিব মন্থলি পে'মেণ্ট কৰিব এইটোৱে হৈছে কথাটো ধৰি লোৱা আপোনাৰ মেথমেটিক্সৰ মেজৰ মোৰ এতিয়া মেথমেটিক্সৰ মেজৰ চ' গতিকে মই মেথমেটিক্স দিলে মোক মেথমেটিক্স অনাৰ হিচাপে মোক মেথমেটিক্স ক্লাছ কৰিবলৈ দিব যদি আপুনি ইংলিছত ভাল হয় বা আপুনি ক্লাছ 10 আপোনাৰ ইংলিছত বহুত বেছি মাৰ্ক আছে বা ক্লাছ 12ত বহুত বেছি মাৰ্ক আছে বা আপুনি বহুত ভাল এক্সামো পাছ কৰিছে সেনেকুৱা ধৰণৰ যদি বিষয়বস্তুবিলাক দেখুৱায় তেতিয়া ইয়াত কিন্তু পোৱাটো বহুত বেছি ভাল হ'ব যদি আপুনি অনলাইন টিচিং আগতে কৰিছে তেতিয়া অনলাইন টিচিং দিব টিউটৰিং এনেকুৱা ধৰণৰ ইয়াতে যিটো ছ'চিয়েল ষ্টাডিজ যদি আপুনি বহুত বেছি ভাল হয় তেতিয়া দেন ছ'চিয়েল ষ্টাডিজ দিব পাৰে এনেধৰণে ইয়াতে এটা প্ৰফাইল বনাব লাগিব চ' গতিকে মই সকলোখিনি দেখুৱাম আমাৰ প্ৰফাইলটো যিহেতু মই একেবাৰে সম্পূৰ্ণকৈ বনোৱা নাই গতিকে ইয়াতে মোক 0 স্কিল ফাউণ্ড বুলি লিখিছে মোৰ প্ৰফাইলটো গতিকে মই মোৰ যিটো মেথমেটিক্সৰ মই মেজৰটো মেথমেটিক্স দিম গতিকে মই ইয়াতে এপ্লাই কৰিব কাৰণে সুযোগটো পাই যাম দেখিলে আপোনালোকে ইয়াতে স্কিল কি বিচাৰিছে তাৰে ভিতৰত যিকোনো এটা যদি আছে দেন ইয়াতে আপুনি এপ্লাই কৰিব লাগিব আৰু এনেকুৱা নহয় যে ইয়াত পইচা দিব লাগিব কোনো এটকাও দিব নালাগে এপ্লাই কৰোঁতে আৰু তেওঁলোকেও নিবিচাৰে ইয়াতে আপোনালোকৰ উল্লেখ কৰিছে এপ্লাই বুলি আছে আৰু এপ্লাইত আমি ক্লিক কৰিম সকলোখিনি দেখুৱাম তাৰপিছত যদি চাই জব টাইটেলটো একাডেমিক মেণ্টৰ গ্ৰেড 3 to 9 অৰ্থাৎ ক্লাছ 3 পৰা ক্লাছ 9ৰ ল'ৰা ছোৱালীক পঢ়াব লাগে ৱৰ্ক ফ্ৰম হোম বুলি ইয়াতে উল্লেখ কৰিছে যিটো লোকেশ্যন ৰিমোট মানে ৱৰ্ক ফ্ৰম হোম ইয়াতে উল্লেখ কৰিছে WFH মানে ৱৰ্ক ফ্ৰম হোম আৰু এমপ্লয়মেণ্ট টাইপটো হ'ব ফুল টাইম হ'ব আপোনালোকৰ এবাউট ৰুল কি কৰিব লাগে উই আৰ লুকিং ফৰ পেশ্যনেট একাডেমিক mentors to guide student in grades 3 to 9 across subject like math science english and social studies যেনেধৰণে ইয়াতে একাডেমিক মেণ্টৰশ্বিপ যদি লয় আপোনালোকে ষ্টুডেণ্টসকলক গাইড কৰিব লাগিব ক্লাছ 3 পৰা ক্লাছ 9ৰ ল'ৰা ছোৱালী যি ছাবজেক্টবিলাক থাকে মেথ সায়েন্স ইংলিছ এণ্ড ছ'চিয়েল ষ্টাডিজ আপোনালোকে জানে এইখিনি কথা কি ছাবজেক্ট থাকে দেন your role will be to support mentor and simplify learning for young student in an engaging online environment অৰ্থাৎ আপোনালোকে
তেওঁলোকক ছাপোৰ্ট কৰিব লাগিব, মেণ্টৰ কৰিব লাগিব, লাৰ্ণিংখিনি তেওঁলোকক ভাল ধৰণে বুজাব পৰা হ'ব লাগিব, ছিম্প্লিফাই কৰিব পৰা হ'ব লাগিব যিসকল ষ্টুডেণ্টক, আৰু তেওঁলোকক এনগেজিং কৰিব লাগিব যে তেওঁলোকে সেই অনলাইন ক্লাছটোৰ এনভাইৰনমেণ্টটো ভালকৈ যাতে পায়। যিখিনি পঢ়া শুনা এজন ল'ৰা ছোৱালীৰ কাৰণে এনভাইৰনমেণ্ট প্ৰয়োজন হয় সেইখিনি ইয়াতে বিচাৰিছে। দেন কি ৰেছপনচিবিলিটি উল্লেখ কৰিছে, হেল্প ষ্টুডেণ্ট আণ্ডাৰষ্টেণ্ড কনচেপ্ট এণ্ড ছল্ভ কৰিব লাগিব, কণ্ডাক্ট ইণ্টাৰেক্টিভ অনলাইন ছেশ্যন টু মেক লাৰ্ণিং ফান, লগতে পঢ়াৰ মাজতে আপোনালোকে ধেমালি কৰিব লাগিব। ল'ৰা ছোৱালীহঁত তেতিয়া এডুকেশ্যনটো বহুত বেছি তেওঁলোকৰ নলেজটো বাঢ়িব, আৰু ষ্টুডেণ্টসকলক গাইড কৰিব লাগিব, হোমৱৰ্ক দিব লাগিব, এছাইনমেণ্ট দিব লাগিব, এণ্ড এক্সাম প্ৰিপেৰেশ্যন কৰিব লাগিব। ট্ৰেক প্ৰগ্ৰেছ এণ্ড প্ৰভাইড ৰেগুলাৰ ফিডবেক, আৰু সদায় আপোনালোকে ফিডবেকৰ কাৰণে ইয়াতে প্ৰগ্ৰেছ কৰিব লাগিব। গতিকে এইখিনি গম পাইছে আপোনালোকে। ইয়াৰ বাবে আপোনালোকক উল্লেখ কৰি দিছে যে গ্ৰেজুৱেট পষ্ট গ্ৰেজুৱেটো এপ্লাই কৰিব পাৰিব, অৰ্থাৎ BA BSc সকলো এপ্লাই কৰিব পাৰিব, বা BEd MEd সকলেও পাৰিব, বাট নট মেণ্ডেটৰী। আপুনি যে BEd কৰিব লাগিব, এতিয়া আপুনি প্ৰাইভেট চাকৰি এটা কৰিব গ'লে BEd লাগে, ইয়াত কিন্তু BEd বিচৰা নাই, MAটো বিচৰা নাই, মেণ্ডেটৰী নহয় বুলি কৈছে। ছাবজেক্টৰ প্ৰতি আপোনাৰ আণ্ডাৰষ্টেণ্ডিং থাকিলে ইয়াতে পাৰিব। গুড কমিউনিকেশ্যন স্কিল যদি স্কিল আছে, এনগেজ কৰিব লাগিব ষ্টুডেণ্টসকলক, কমফৰ্টেবল উইথ অনলাইন টিচিং টুল, অৰ্থাৎ আপুনি যিবিলাক অনলাইন ক্লাছৰ কাৰণে টুলছ দিব, পেন দিব, অৰ্থাৎ যিবিলাক লগতে তাতে ড্ৰ কৰিব জানিব লাগিব, এনেকুৱা ধৰণৰ আপোনালোকক কমফৰ্টেবল হ'ব লাগিব। কিছুমান অনলাইন ক্লাছত কমফৰ্টেবল নহয়, চ' গতিকে এইখিনি ইয়াতে প্ৰয়োজন হ'ব বুলি উল্লেখ কৰিছে। গতিকে বহুত বেছি ভাল হয়, আপোনালোকে যদি বিচাৰে তেতিয়া ইয়াতে এপ্লাই কৰিব লাগিব। এতিয়া কেনেকৈ এপ্লাই কৰিম আমি সকলোখিনি চাম। ফিজিক্সৱালা এইটো হৈছে অফিচিয়েল যিটো লিংকডিন প্ৰফাইল, গম পাইছে ইয়াতে কিমান এমপ্লয়িজ জইন হৈ আছে, গতিকে এইটো এটা ফেক জব নহয়। গতিকে ইয়াতে আমি সকলোখিনি চাম কেনেকৈ এপ্লাই কৰিব লাগে। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ, কাৰণ মই ইয়াতে ডেছক্ৰিপশ্যনটো কেলৈ দি দিছোঁ, বহুতে ক'ব ডেছক্ৰিপশ্যনটো দি ভিডিঅ' কিয় দীঘল কৰিছে, সকলোখিনি জনাই দিয়াটো দৰকাৰ হয়, কাৰণ বহুতে পাছত নহ'লে ক'ব এনেকুৱা আছিলে, কিয় আপুনি এনেকৈ ক'লে, আৰু লগতে ফেক জব নেকি, এনেকুৱা ধৰণৰ কথা থাকে। চ' গতিকে মই সকলোখিনি ডিছকাছ কৰি দিলোঁ, আৰু যিহেতু ভাল কাম কৰিলেও আপুনি নিগেটিভ পাব, বেয়া কাম কৰিলেও নিগেটিভ পাব, সেইটোৱে কথা। গতিকে আমি এপ্লাই নাওত ক্লিক কৰিম। এইটো হৈছে মোৰ লিংকডিন প্ৰফাইলটো। গতিকে মই ইয়াতে আপুনি এটা লিংকডিন প্ৰফাইল ক্ৰিয়েট কৰি ল'ব। লিংকডিন মই এইটো লিংকটো দি দিয়াৰ লগে লগে আপোনাৰ লিংকডিন প্ৰফাইল এটা ক্ৰিয়েট কৰিবলৈ দিব। মেইলটো আপোনালোকে ডাইৰেক্ট তাতে ছাবমিট কৰি দিব, দেন কণ্টিনিউ অপশ্যনত ক্লিক কৰি দিব। এতিয়া মই এপ্লাই নাওত গ'লোঁ, আৰু এপ্লাই নাওত যোৱাৰ লগে লগে এখন ফৰ্মছ ওলাব, যিটো গুগল ফৰ্মছ। ইয়াতে উল্লেখ কৰি দিছে একাডেমিক মেণ্টৰ হায়াৰিং ফিজিক্সৱালা, অটো ছেভ ইয়ৰ ৱৰ্ক, গুগল ফৰ্ম অট'মেটিকেলি ছেভ ইয়ৰ প্ৰগ্ৰেছ ফৰ 30 days ৱেন ইউ চাইন। গুগল অট'মেটিক আপোনালোকক ছাবমিট কৰি দিব। ইয়াতে লোকেশ্যন, ৱৰ্ক ফ্ৰম হোম, এইখিনি মই ডেছক্ৰিপশ্যন কৰিলোঁ আপোনালোকক ধুনীয়াকৈ। গতিকে ইয়াতে কি কি বিচাৰিছে সকলোখিনি কথা ক'লে, আৰু ইয়াতে আপোনালোকৰ ইণ্ডিকেট ৰিকোৱাৰ্ড কুৱেশ্যন, ইয়াতে আপোনালোকক কৈছে আপোনালোকৰ নামটো দিব লাগিব, কণ্টেক্ট নাম্বাৰ দিব লাগিব, ইমেইল এড্ৰেছ দিব লাগিব, কাৰেণ্ট লোকেশ্যনটো দিব, ডেট অফ বাৰ্থ দিব, আৰু এভেইবিলিটি অফ লেপটপ, ৱাইফাই অৰ হাই স্পীড ইণ্টাৰনেট কানেকশ্যন এট হোম। আপোনালোকৰ ঘৰত লেপটপ আৰু ৱাইফাইৰ ভাল যদি কানেকশ্যন আছে দেন ইয়াতে য়েছ দিব, যদি নাই ন' দিব, কাৰণ আপোনালোকক তেওঁলোকে প্ৰভাইড কৰি দিব সকলোখিনি বস্তু। হায়েষ্ট কোৱালিফিকেশ্যন যদি আপুনি 10 পাছ হয় 10 পাছ দিব, ধৰি লওক আপুনি নিটো পাছ কৰি থৈছে, তেনেকৈ ক্ষেত্ৰত আপুনি দিব পাৰে, তেতিয়াও আপোনাৰ পৰা চান্সটো বহুত বেছি থাকিব। ক্লাছ 12ত আপোনাৰ ভাল ছাবজেক্ট আণ্ডাৰষ্টেণ্ডিং আছে, তাতো দিব পাৰে। যদি আপুনি গ্ৰেজুৱেট হয়, অনাৰ আছে এটা ছাবজেক্টত, দেন আপুনি দিব পাৰে। টোটেল ইয়াৰ এক্সপেৰিয়েঞ্চ যদি একাডেমিক মেণ্টৰশ্বিপৰ আছে তেতিয়া দিব পাৰে, যদি নাই ন' দিব পাৰে, ফ্ৰেছাৰ বুলি লিখিব। কাৰেণ্ট অৰ্গেনাইজেশ্যন, যদি আপুনি কোনোবা একাডেমিক মেণ্টৰশ্বিপ লৈ থৈছে, তেতিয়া আপুনি কাৰেণ্ট অৰ্গেনাইজেশ্যনটো সেই যিটো ধৰি লওক আপুনি SPMত এটা মেণ্টৰশ্বিপ কৰি আছে, আৰু সেই অৰ্গেনাইজেশ্যনটো আপুনি এতিয়া মেণ্টৰশ্বিপ দিব, কাৰণ আপুনি ফিজিক্সৱালাত এপ্লাই কৰিব লৈছে। কাৰেণ্ট CTC দিব পাৰে, আৰু এক্সপেক্টেড ECTC, আৰু ন'টিছ পিৰিয়ড ইমিডিয়েট 7 পৰা 15 দিন, 15 পৰা 30 দিন, মোৰ দেন 1 month, ইয়াতে মোৰ দেন 1 month বুলি আপুনি দিব। ৰিজিউম, এতিয়া ৰিজিউমখন কেনেকৈ বনাব, এতিয়া মোক বহুতে সুধিব এই কথাটো, ৰিজিউমখন কেনেকৈ বনাম। আপোনালোকে যাব ChatGPT, আৰু ChatGPTত গৈ আপুনি ক'ব যে, লিখি দিব লাগিব যে মোক এখন মেণ্টৰশ্বিপ প্ৰগ্ৰেমৰ কাৰণে এখন ৰিজিউম লাগে, হিন্দীতে লিখিব লাগিব, ৰিজিউম লাগে, গতিকে মোক এখন ৰিজিউম আপুনি বনাই দিয়ক। আপোনাৰ নাম, সকলোখিনি এডুকেশ্যন কোৱালিফিকেশ্যন, এক্সপিৰিয়েঞ্চ থাকিলে এক্সপিৰিয়েঞ্চ, সকলোখিনি ডিটেইল দি দিয়াৰ লগে লগে ইণ্টেলিজেঞ্চ অৰ্থাৎ AI আপোনালোকক এখন ৰিজিউম জেনেৰেট কৰি দিব PDF ফৰ্মেটত, তাতে আপুনি দিব পাৰে। নেক্সট আপোনালোকৰ ডেমো ভিডিঅ' কেনেকৈ দিব, এতিয়া এইটো এটা বহুত ইম্পৰ্টেণ্ট কথা। ভিডিঅ'টো একেবাৰে ইম্পৰ্টেণ্ট ৰুলটোৱে হৈছে ডেমো ভিডিঅ'। এতিয়া আপুনি ধৰি লোৱা কোনোবা ল'ৰা ছোৱালীক গাঁৱতে পঢ়াই আছে, ধৰি লওক আপোনাৰ টিচিং কোৱালিটিটো বহুত বেছি ভাল, দেন আপুনি সেই টিউশ্যন কৰা সময়তে এটা ভিডিঅ' কৰি ল'ব, আৰু ল'ৰা ছোৱালীসকলক সেই ছাবজেক্টটোৰ ওপৰত কেনেকৈ আপুনি বুজায় সেই ভিডিঅ'টো আপুনি 1 মিনিট বা 2 মিনিটৰ ভিডিঅ' এটা কেপচাৰ কৰি ইয়াতে আপলোড দি দিব। যদি তেনেকুৱা এটা এনভাইৰনমেণ্ট নাই, তেতিয়া আপুনি এখন কিতাপ ল'ব, কিতাপখন আগত ভিডিঅ' কৰি ৰাখিব, আৰু সেই ছাবজেক্টটোৰ ওপৰত ভালকৈ আপুনি চলিউশ্যন কৰি দেখুৱাব, আৰু এটা আপুনি চলিউশ্যন কৰিয়ে ইয়াতে ডেমো ভিডিঅ'ত আপলোড কৰি দিব পাৰে। দেন আপুনি ছাবমিট কৰিব, আৰু এই ছাবমিট কৰাৰ লগে লগে অট'মেটিক ইয়াতে কৈ দিছে যে ফিজিক্সৱালাই আপোনালোকক যদি আপোনাৰ এই সকলোখিনি যদি ভাল হয়, দেন আপোনালোক ফিজিক্সৱালাই মেইল কৰিব, আৰু ইয়াত কোনো পইচাৰ কথা নাথাকে, গতিকে আপুনি তাতে চিলেকশ্যন পাব, আৰু ঘৰৰ পৰা এইখিনি আপুনি চাকৰি লাভ কৰিব। মই আৰু এই ভিডিঅ'টোৰ ওপৰত মই এই মেণ্টৰশ্বিপটোত এপ্লাই কৰি দেখুৱাম,
কাৰণ ইয়াতে মেথমেটিক্সটো বহুত বেছি ইম্পৰ্টেণ্ট ৰোল প্লে কৰিছে। গতিকে মই মেথমেটিক্সটো ইয়াতে দিম আৰু মই এই মেণ্টৰশ্বিপটো লৈ আপোনালোকৰ মাজত দেখুৱাই দিম। গতিকে আপোনালোকে যদি ৰিজিউম বা আদি কৰি সকলোবিলাক যদি ভালকৈ লিখি দিব বিচাৰে বা এপ্লাই কৰিব যদি নাজানে, আমাৰ চেনেলত যদি এপ্লাই কৰিব বিচাৰে, দেন আপুনি টেলিগ্ৰাম চেনেলটো জইন কৰক, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। মই সকলোকে এই মেণ্টৰশ্বিপটোত এপ্লাই কৰি দিম। তাৰ ভিতৰত আপোনালোকে নিজৰ যিটো পঢ়োৱা ভিডিঅ' হয় সেইটো হিন্দীত বনাই দিব আৰু সেই পঢ়োৱা ভিডিঅ'টো ইয়াতে দিব লাগিব। যিহেতু এই ভিডিঅ'টো দিব, লগতে আপোনালোকৰ নাম, ঠিকনা আৰু কিহত আপোনালোকৰ মেজৰ আছে, বা যদি আপুনি ক্লাছ 10 হয় বা ক্লাছ 12 হয়, সকলোবিলাক টেলিগ্ৰাম চেনেলত আপোনালোকে পঠিয়াই দিব, আপোনালোকক হেল্প কৰি দিয়া হ'ব। আৰু এই ক্ষেত্ৰত আমাৰ চেনেলটো সদায় আগবাঢ়ি যাব। গতিকে আপোনালোকে ছাপোৰ্ট কৰিব। ইমানে আছিলে ইনফৰমেশ্যনটো। গতিকে এনেকুৱা ধৰণৰ আপোনালোকে চাকৰিবিলাকো ফ'ল' কৰি থাকক, ঘৰতে যাতে কিবা এটা ইনকম কৰিব পাৰে। বহুত এটা ভাল অনলাইন কোচিং হয়। গতিকে ইয়াতো আপোনালোকে যদি পায় বহুত ভাল চেলাৰী পাব। গতিকে এইখিনি আছিলে ইনফৰমেশ্যন। আৰু বিশেষকৈ ইয়াতে বহুত টাফ নহয় এইখন এপ্লাই কৰিবলৈ, সকলোৱে জানিবই। গতিকে ইয়াতে এপ্লাই কৰিব। আৰু যদি কিবা বুজি নাপায়, আপোনালোকে গুগলত চাৰ্চ কৰিব বা আপুনি অনলাইনত লিখিব যে ফিজিক্সৱালাৰ যিটো ক্লাছ 3 পৰা ক্লাছ 9 মেণ্টৰশ্বিপটোত কেনেকৈ এপ্লাই কৰিম, সেই বিষয়ে আপুনি যদি চাৰ্চ কৰি দিয়ে, দেন আপুনি এপ্লাই কৰা ভিডিঅ' পাই যাব। ইমানে আছিলে ইনফৰমেশ্যন মই জনালোঁ। আমাৰ চেনেলৰ লগত জড়িত হৈ থাকিব, বহুত বেছি কথা কৈ দিয়া হৈছে। গতিকে কিবা বুজি নাপালে কমেণ্ট ছেকশ্যনত জনাব।